দেওমৰনৈত খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ এটি বিগ ব্ৰেকিং। দৰং জিলাৰ চিপাঝাৰৰ দেওমৰনৈত খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন একেটা পৰিয়ালৰে 4গৰাকীকৈ ব্যক্তি। চিপাঝাৰৰ দেওমৰনৈ কপিলী সত্ৰৰ নৰেন্দ্ৰ চন্দ্ৰ ডেকা, ৰাজু ডেকা, ডেইজি ডেকা আৰু কৃষ্ণাশ্ৰী ডেকা চিকিৎসাধীন হ'বলগীয়া হৈছে। বজাৰৰ পৰা কিনি আনিছিল ভকুৱা মাছ। ডাঙৰ ভকুৱা মাছৰ কণী খাই আক্ৰান্ত হয় পৰিয়ালটো। শৌচ বমিত আক্ৰান্ত হয় ব্যক্তিকেইজন। দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে পৰিয়ালটো। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24x7। বমি আহিছে লগতে মানে পায়খানা আহিছে। বমি 2-3বাৰ কৰি আছে, পায়খানা 1বাৰ কৰি আছে আৰু মানুহখিনি আমাৰ বলিছে আমি ঘৰৰ পৰিয়ালটো। কেইজন পৰিয়াল আছিল আপোনাৰ? আমি এতিয়া 6জন পৰিয়াল আছিলোঁ, তাৰ 4জন এতিয়া মেডিকেল ভৰ্তি হৈছোঁ। কেতিয়া মেডিকেলত ভৰ্তি হৈছে? 7 বজাত। ঘৰ ক'ত আপোনালোকৰ? ঘৰ এই কপিলী সত্ৰত, নাবাৰী কপিলী সত্ৰত, তুলসী গেট চক। হয়। এতিয়া কেনে পাইছে? এতিয়া অলপ ভাল পাইছোঁ। চালাইনৰ দিনা কি হয় আপোনালোকৰ? কি হয় মানে অসুবিধা কি? ফুড পয়জনিং হৈছিলে, মাছৰ কণী খাইছিলে, খাই পেলাই ৰাতি বমি, তাৰপিছত আৰু পেটৰ বিষ তেনেকুৱা হৈ আছে ৰাতিৰ পৰা, শৌচ হৈ আছে। সেইটো মানে ৰাতিপুৱা লৈ অহা হৈছে আৰু কেইজন অনা হৈছে? 4জন। অসুবিধা কি হয়? কি কয়? অসুবিধা কি হয়? অসুবিধা এতিয়া মানে বমি হৈ আছে, তাৰপিছত আৰু পেটৰ বিষ হৈ আছে আৰু শৌচো হৈ আছে মাজে মাজে। এনেকুৱা হৈ আছে। মাছৰ কণী খোৱাৰ কাৰণে হৈছে? মাছৰ কণী খোৱাৰ পৰা হৈছে আৰু বেলেগটো খোৱা নাছিলে ৰাতি। কোনদিনা খাইছিলে মাছৰ কণী? কালি ৰাতি খাইছে। আজি ৰাতিপুৱা গৈছে? কালি ৰাতিপুৱা। কেইজন অনা হৈছে? 4জন আছে আৰু এজন আছে ঘৰত, তেওঁৰ অলপ প্ৰব্লেম হৈ আছে। গোটেইকেইজন আহিব নোৱাৰে। শৌচ বমি হৈছে আৰু শৌচ বমি, পেটৰ বিষ। বিষয় কি হ'ব বুলি ভাবিছে? এতিয়া আপোনালোকে গম পাব, এতিয়া মেডিকেলৰ মানুহ দেখাবহে আহিছে।